Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিচ সেশন। তো আজি আমি এভাৰেজ স্পীড আৰু এভাৰেজ ভেলচিটিৰ ওপৰত কেইটামান নিউমেৰিকেল প্ৰব্লেম সলভ কৰিম। ওকে, ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে এ বি ফ্লাইজ। বি মানে এটা কি হৈছে, এটা মৌমাখি এটা হৰিজেণ্টেলি ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড ইন এ ষ্ট্ৰেইট লাইন। তাৰমানে কি হৈছে, আমাৰ যোনটো মৌমাখিটো হৈছে এইখিনিৰ পৰা আৰম্ভ কৰিছে, প্ৰথমতে ফৰৱাৰ্ডত গৈছে, তাৰপিছত আকৌ বেকলৈ আহিছে, তাৰপিছত আকৌ ফৰৱাৰ্ড গৈছে, আকৌ বেকৱাৰ্ড আহিছে। তো এটা পজিশ্যনতে মানে এই পজিশ্যন চেঞ্জ কৰি আছে, আগবাঢ়ে পিছফালে আহে, আগলৈ যায় পিছলৈ আহে, আগলৈ এনেকুৱাকৈ আছে আমাৰ এই মৌমাখিজনী। এতিয়া আমাক কৈছে যে এই যোনটো মোশ্যনটো হৈছে এইটো এটা গ্ৰাফত ড্ৰ কৰা আছে, এনেকুৱা ধৰণৰ এটা গ্ৰাফ এটা ড্ৰ কৰা হৈছে। এতিয়া আমাক কৈছে হোৱাট ইজ দি এভাৰেজ ভেলচিটি অফ দ্য বি ফৰ দ্য টাইম ইণ্টাৰভেল টি ইকুৱেলছ টু 0 ছেকেণ্ড টু টি ইকুৱেলছ টু 8 ছেকেণ্ড। এইটো হৈছে আমাৰ টি ইকুৱেলছ টু 0 এইখিনি। তো টি ইকুৱেলছ টু 0 আৰু টি ইকুৱেলছ টু 8 ছেকেণ্ডৰ মাজত এভাৰেজ ভেলচিটিটো কিমান হৈছে এইটো আমাক কেলকুলেট কৰি উলিয়াব দিছে। অ'কে, এতিয়া এভাৰেজ ভেলচিটিৰ কাৰণে আমি প্ৰথমতে ফৰ্মুলাটো, গ্ৰাফটো চোৱাৰ আগতে আমি ফৰ্মুলাটো চাই লওঁ যে আমাক যদি এভাৰেজ ভেলচিটি কয়, এভাৰেজ ভেলচিটি যদি উলিয়াব দিয়ে, তো ইয়াৰ কি হৈছে চেঞ্জ ইন ডিছপ্লেচমেণ্ট। ডেল্টা ডিছপ্লেচমেণ্ট মানে কি, চেঞ্জ ইন ডিছপ্লেচমেণ্ট ডিভাইডেড বাই চেঞ্জ ইন টাইম। এতিয়া চেঞ্জ ইন ডিছপ্লেচমেণ্ট চাবলৈ কাৰণে আমি কি চাব লাগিব, এক্স ডিছপ্লেচমেণ্টটো যিহেতু ইয়াতে এক্সৰে কৈছে, ফাইনেল এক্স, তাৰমানে ফাইনেল এক্স কি হৈছে, এইখিনি সময়ত আমাৰ এক্সৰ ভেলু কি আছে। তো এতিয়া ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব। তো আমাৰ যোনটো আছে এইখিনিত আছে, এই পইণ্টটো একচুৱেলি কি হয়, এক্স ইকুৱেলছ টু 0 হয়, তাৰমানে ফাইনেল হৈছে 0 মাইনাছ ইনিচিয়েল। আমাক খালি দুটা পইণ্টে লাগে, আমাক খালি ফাইনেলটো লাগে, ফাইনেল পইণ্টটো লাগে, এণ্ড আমাক ইনিচিয়েল পইণ্টটো লাগে, আৰু বেলেগ একোৱেই নালাগে। এইবোৰ বাকী কেনেকৈ ক'ত কি আছে একো চাবলৈ দৰকাৰ নাই। ত' ফাইনেল এণ্ড ইনিচিয়েল পজিশ্যনটো যদি আমি জানো তেনেহ'লে আমি ডিছপ্লেচমেণ্ট ওলাব পাৰিম। তো ডিছপ্লেচমেণ্ট কি হয়, ফাইনেল মাইনাছ ইনিচিয়েল। ফাইনেলত ক'ত আছে, এইখিনিত আছে, এইটোতো 0 হৈ গ'ল, ডিভাইডেড বাই ডেল্টা টি। তো ডেল্টা টি মানে কি হ'ব, টাইম, ফাইনেল টাইম মাইনাছ ইনিচিয়েল টাইম। ঠিক আছে, এতিয়া ভেলুবোৰ পুট কৰি দিওঁ। ফাইনেল এক্স কিমান হয়, 0 মিটাৰ, কাৰণ এইখিনিত 0 মিটাৰত আছে। ইনিচিয়েলো ক'ত আছে, 0 মিটাৰতে আছে। গ্ৰাফটো চালেই হ'ল, গ্ৰাফটো আৰম্ভ ক'ত হৈছে, 0ৰ পৰা আৰম্ভ হৈছে। ওপৰত গ'লেহে, ওপৰৰ পৰা তলত থাকিলে ইয়াতে মিটাৰৰ ভেলু আহিব, যিহেতু 0ত আছে দুটা পইণ্টে, তো 0 মিটাৰ মাইনাছ 0 মিটাৰ হয়, ডিভাইডেড বাই টাইম। ফাইনেল টাইম কিমান হৈছে, টি ইকুৱেলছ টু 8 ছেকেণ্ড, এইটো হৈ গ'ল আমাৰ ফাইনেল টাইম 8 ছেকেণ্ড, মাইনাছ ষ্টাৰ্টিং টাইম কিমান আছিলে 0 ছেকেণ্ড। এতিয়া গোটেইটো যদি কেলকুলেট কৰিও কি আহিব, 0 আহিব, ৰাইট। তো তাৰমানে এভাৰেজ ভেলু, এভাৰেজ ভেলচিটি আহিব 0 মিটাৰ পাৰ ছেকেণ্ড। তো তাৰমানে অপশ্যন ডি এ হৈ যাব ইয়াতে কাৰেক্ট আনচাৰ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো। কুৱেশ্যন নম্বৰ 2, এ বেবী ক্ৰলছ এলং অ ষ্ট্ৰেইট লাইন। তো এটা পোৱালি এটাই কি আছে, খোজকাঢ়ি আছে, ক'ত, এটা চিধা ৰাস্তাত খোজকাঢ়ি আছে, ষ্ট্ৰেইট লাইন, মানে ষ্ট্ৰেইট লাইনত এনেকুৱা বেবী এটাই খোজকাঢ়ি আছে। ঠিক আছে, এতিয়া কৈছে ইটছ মোশ্যন ইজ শ্ব'ন অন দ্য ফলোয়িং গ্ৰাফ অফ হৰিজণ্টেল পজিশ্যন এক্স ভাৰ্চেছ টাইম। তো ইয়াতে যদি আমি গ্ৰাফটোত চাওঁ, আমাৰ কি আছে, ইয়াতে এটা পজিশ্যন টাইম গ্ৰাফ দিয়া আছে, ৰাইট, বিকজ ইয়াতে টাইম এক্সিছ আছে আৰু ইয়াতে পজিশ্যন এক্সিছ আছে। এতিয়া এই পজিশ্যন টাইম এক্সিছত যদি চাওঁ, একদম কি হৈছে, একদম চিধা ৰাস্তাত আমাৰ গৈ আছে। তো অভিয়াছলি এনেকৈ চাই পেলাই কনফিউজন নহ'ব যে এইটোতো বোলে তেৰা হয়, বোলে আমাৰ বাচ্চাটো তেৰা ৰাস্তাত গৈ আছে ন। ইয়াতেতো কৈ দিছে কুৱেশ্যনটো যে ই গৈ আছে চিধা লাইনত। এই গ্ৰাফটো এইটোৱে কৈছে যে ইয়াৰ পজিশ্যন এণ্ড টাইম গ্ৰাফৰ যদি আমি চাওঁ, যেনে প্ৰতিটো এক ছেকেণ্ডত কি হয়, ইয়াৰ পজিশ্যনটো চেঞ্জ হৈ গৈ আছে, ইয়াৰ ভেলচিটিটো চেঞ্জ হৈ গৈ আছে। তো সেইটোৱে হ'ব ফাইনেল। এতিয়া আমাক কৈছে হোৱাট ইজ দি এভাৰেজ স্পীড অফ দ্য বেবী বিটুইন টি ইকুৱেলছ টু 0 ছেকেণ্ড এণ্ড টি ইকুৱেলছ টু 4 ছেকেণ্ড। এতিয়া ইয়াৰ এভাৰেজ ভেলচিটিটো কি হয় সেইটো আমাক কেলকুলেট কৰি উলিয়াব দিছে। তো এতিয়া এভাৰেজ স্পীড ওলাবৰ কাৰণে আমি ইয়াৰ ফৰ্মুলাটো ইউজ কৰি লওঁ। তো ফৰ্মুলাটো কি আছিলে, এভাৰেজ ভেলচিটি নহয় দেই, কিন্তু এভাৰেজ স্পীডৰ কথা কৈছে। এভাৰেজ স্পীডৰ কাৰণে আমাক কি লাগে, আমাক ডিছপ্লেচমেণ্ট নালাগে, আমাক লাগে টোটেল ডিষ্টেঞ্চ। টোটেল ডিষ্টেঞ্চটো লাগিব ডিভাইডেড বাই টোটেল টাইম টেকেন। তো টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম যদি পাওঁ, তেতিয়া আমি এভাৰেজ স্পীডটো ইজিলি ওলাই ল'ব পাৰিম। এতিয়া টোটেল টাইমটো আমি জানো ক'ৰ পৰা কৈছে, আমাৰ 0 ছেকেণ্ডৰ পৰা 4 ছেকেণ্ডলৈ, তাৰমানে এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ হৈছে টোটেল টাইম টি ইকুৱেলছ টু 4 ছেকেণ্ড হৈ যাব। ঠিক আছে, টোটেল টাইমটো আমি জানো। তো এইখিনিৰ পৰা এইখিনিলৈ যাবলৈ কিমান ডিষ্টেঞ্চ কিমান কভাৰ হৈছে। তো একদম অৰিজিনেলি ক'ত আছিলে, 1 মিটাৰত আছে। তাৰপিছত কি হ'ল, অলপ উঠিলে, এইখিনিত আহিলে, তাৰপিছত এইখিনিত আহিলে, ইয়াৰ হাইট ইনক্ৰিজ হৈ গৈছে। তো এইটো কেলকুলেট কেনেকৈ কৰিম, আমি এইখিনি 1ত আছিলোঁ, 4 ছেকেণ্ড হোৱাৰ লগে লগেই পোৱালিটো ক'ত আহি পেলাই 1ৰ পৰা
2 লৈ আহিলে তো টোটেল কিমান মিটাৰ কভাৰ কৰিলে 1 মিটাৰেতো কভাৰ কৰিলে 1 মিটাৰৰ পৰা যদি আৰম্ভ কৰি পেলাই 2 মিটাৰত হেক কৰিছে ইন টোটেলটোতো বাচ্চাটোৱেতো 1 মিটাৰে কভাৰ কৰিছে চ' 1 মিটাৰ হৈ যাব টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই কিমান টোটেল টাইম 4 ছেকেণ্ড এতিয়া 1 মিটাৰ ডিভাইডেড বাই 4 ছেকেণ্ড কিমান হ'ব 0.25 মিটাৰ পাৰ ছেকেণ্ড তো ইয়াতে অপশ্যন চি আছে 0.25 মিটাৰ পাৰ ছেকেণ্ড এইটোৱে হৈ যাব বাচ্চাটোৰ এভাৰেজ স্পীড অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ Problem number 3. A spider crawls vertically on a wall. তো ইয়াত আমাৰ এটা মকৰা আছে এই মকৰাটোৱে কি কৰিছে ৱালত খোজকাঢ়ি আছে ঠিক আছে ভাৰ্টিকেলি অবভিয়াছলি ভাৰ্টিকেলি মিনিংটো এইটোৱে গ'ল ৱাল মানে আমাৰ চিলিঙৰ কথা কোৱা নাই খালি ৱালৰ কথা কৈছে ৱালতে গৈ আছে খোজকাঢ়ি আছে ইটছ মোশ্যন ইজ shown on the following graph of vertical position y versus time তো এই পজিশ্যন টাইম গ্ৰাফত ইয়াৰ কেনেকৈ এই স্পাইডাৰটোৱে খোজকাঢ়ি আছে মকৰাটোৱে খোজকাঢ়ি আছে এইটো দিছে তো তাৰ মানে যেতিয়া টাইম 0 আছিলে ই 6 মিটাৰ্ছ আছিলে এনেকৈ আমি বুজি ল'ব পাৰিম যে এইটো যদি আমাৰ ফ্ল'ৰটো হৈ গ'ল এইটো আমাৰ ৱালটো হৈ গ'ল তো ৱালৰ কিমান আছে ফ্ল'ৰৰ পৰা সি 6 মিটাৰ ওপৰত আছে তাৰপিছত কি হৈ গ'ল ই লাহে লাহে তললৈ আহি আছে আহি পেলাই 4 ছেকেণ্ডৰ পিছত ক'ত পালেহি ৱালৰ কি কয়তো তলৰ আমাৰ যোনটো ফ্ল'ৰ আছে ফ্ল'ৰৰ পৰা খালি 2 মিটাৰ ওপৰতহে আছেগৈ তাৰপিছত সি সেইখিনিতে আছে সেইখিনি জেগাতে আছে বহুত দেৰি আছে 2 মিটাৰ ওপৰত ফ্ল'ৰৰ 2 মিটাৰ ওপৰত থাকিলে বহুত দেৰি 7 ছেকেণ্ড হোৱাৰ পিছত সি কি কৰিলে আকৌ ওপৰলৈ গ'ল কিমানলৈকে গ'ল সি গৈ পালেগৈ 5 মিটাৰছলৈকে গৈ পালেগৈ ঠিক আছে তাৰপিছত সেই লাষ্ট 10 ছেকেণ্ড এইটো হৈ গৈছে আমাৰ 10 ছেকেণ্ড এইখিনিলৈকে সি ক'ত থাকিলে সি 5 মিটাৰছতে থাকিলে এইটো হৈ গৈছে ইয়াৰ পজিশ্যন টাইম গ্ৰাফ এই গ্ৰাফটো চাই পেলাই আমাক উলিয়াব দিছে হোৱাট ইজ দি এভাৰেজ ভেলচিটি অফ দ্য স্পাইডাৰ বিটুইন টি ইকুৱেলছ টু 4 ছেকেণ্ড এণ্ড টি ইকুৱেলছ টু 10 ছেকেণ্ড তো আমাক উলিয়াব দিছে এইটো হৈছে টি ইকুৱেলছ টু 4 ছেকেণ্ড আৰু এইটো হৈছে টি ইকুৱেলছ টু 10 ছেকেণ্ড ইমানখিনি ভিতৰত ইয়াৰ এভাৰেজ ভেলচিটিটো কিমান হ'ল সেইটো উলিয়াব দিছে তো এভাৰেজ ভেলচিটি ফৰ্মুলা কি হয় এভাৰেজ ভেলচিটি ফৰ্মুলা এগেইন আমি কৰিয়ে থৈছোঁ চেঞ্জ ইন ডিছপ্লেচমেণ্ট ডিভাইডেড বাই চেঞ্জ ইন টাইম চেঞ্জ ইন ডিছপ্লেচমেণ্ট মানে কি হ'ল ফাইনেল পজিশ্যন মাইনাছ ইনিচিয়েল পজিশ্যন হোল ডিভাইডেড বাই চেঞ্জ ইন টাইম বা আমি এনেকৈ লিখিব ফাইনেল টাইম মাইনাছ ইনিচিয়েল টাইম তো ফাইনেল পজিশ্যন কোনটো হয় আমাৰ ফাইনেল পজিশ্যন এইটো হয় তো এই ফাইনেল পজিশ্যন এইখিনি ক'ত আছে মকৰাটো যদি চাওঁ আমি গ্ৰাফত এই 5ত আছে 5 মিটাৰ্ছত আছে তো এইটো হৈ গ'ল 5 মিটাৰ্ছ মাইনাছ ইনিচিয়েল পজিশ্যন এইটো হৈছে ইয়াৰ ইনিচিয়েল পজিশ্যন তো এইখিনিত ক'ত আছিলে সি 2 মিটাৰ্ছত আছিলে তো মাইনাছ 2 মিটাৰ ডিভাইডেড বাই চেঞ্জ ইন টাইম ফাইনেল টাইম কিমান হয় 10 ছেকেণ্ড মাইনাছ ইনিচিয়েল টাইম 4 ছেকেণ্ড তো 10 মাইনাছ 4 ছেকেণ্ড তো এতিয়া 5 মাইনাছ 2 কৰিলে আমাৰ আহি যায় 3 মিটাৰ্ছ আৰু ইফালে 10 মাইনাছ 4 কৰিলে আমাৰ আহি যায় 6 ছেকেণ্ড তো এতিয়া যদি আমি সলভ কৰোঁ কিমান আহিব প্লাছ 0.5 মিটাৰ পাৰ ছেকেণ্ড অপশ্যনত আছেনে নাই য়েছ ইয়াতে কিন্তু দুটা আছে 0.5 এণ্ড মাইনাছ 0.5 তো এতিয়া প্লাছ বা মাইনাছ এইটো বস্তুটো আনচাৰটো ঠিকে থাকে যদি আহিছেনে নাই সেইটো চাবলৈ কাৰণে আমি সদায় চাব লাগিব কোনটো আমাৰ এইটো আমাৰ যোনটো চেঞ্জ ইন ডিছপ্লেচমেণ্ট আছে সেই ভেলুটো চালে হ'ল তো আমাৰ যোনটো ফাইনেল আছে এইটো হৈছে আমাৰ ফাইনেলটো ইনিচিয়েলতকৈ আমাৰ ওপৰত আছে নে নাই আমাৰ এইটো হৈছে এক্স আই এইটো হৈছে এক্স এফ যিহেতু আমাৰ এক্স আইতকৈ ওপৰত আছে ফাইনেলটো সদায় এক্স আইতকৈ ডাঙৰ হয় এইটো কেছত তো সেইকাৰণে আমাৰ আনচাৰটো ক'ত আহিব পজিটিভতে আহিব নেগেটিভত আহিব নোৱাৰে সেইকাৰণে অপশ্যন বি ইয়াতে কাৰেক্ট আনচাৰ হ'ব অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 4 তো ইয়াতে কৈছে যে এ টাইগাৰ পিচ ইজ বেক এণ্ড ফৰ্থ এলং এ লেচ তো ইয়াতে আমাৰ এটা লেচ মানে হৈছে এটা কোনোবা এটা জেগা পজিশ্যন এটা যদি থাকে কোনোবা এটা পাহাৰীয়া লোকেশ্যন এটা আছে এইখিনিতে পাহাৰীয়া লোকেশ্যন এইখিনিতো ওপৰতো খালী আছে খালী জেগা আছে এইখিনি হৈছে আমাৰ লেচ তো ইয়াতে কি কৰিছে আমাৰ ইয়াতে এটা বাঘ এটা আগত গৈছে আকৌ পিছত আহিছে আগত গৈছে পিছত গৈছে আৰু ইয়াৰ যোনটো এই মুভমেণ্টটো আছে এই মুভমেণ্টটো এই পজিশ্যন টাইম গ্ৰাফেৰে ইয়াক কেপচাৰ কৰা হৈছে আমাক এই গ্ৰাফটো চাই পেলাই কেলকুলেট কৰিব দিছে হোৱাট ইজ দি এভাৰেজ স্পীড অফ দ্য টাইগাৰ ফ্ৰম টি ইকুৱেলছ টু 0 টু টি ইকুৱেলছ টু 12 তো 0 ছেকেণ্ড আৰু 12 ছেকেণ্ডৰ মাজত ইয়াৰ এভাৰেজ স্পীডটো কিমান হৈছে এই যে আগত যায় পিছত যায় যোনটো ইয়াৰ মুভমেণ্টটো হৈছে তাৰ এভাৰেজ স্পীডটো আমাক কেলকুলেট কৰি উলিয়াব দিছে অ'কে এতিয়া এইটো আমি অলপ কেয়াৰফুলি প্ৰব্লেমটো কৰিব লাগিব বিকজ ইয়াতে এভাৰেজ স্পীড বুলিকৈ কৈছে এভাৰেজ ভেলচিটি যদি ক'লেহেঁতেন তেতিয়া আমি চকুমুটি আনচাৰটো আমাৰ 0 হ'লহেঁতেন বিকজ এভাৰেজ ভেলচিটি সদায় ক'ত ডিপেণ্ড কৰে এইটো ইনিচিয়েল পজিশ্যন আৰু ফাইনেল পজিশ্যন যিহেতু ইনিচিয়েল পজিশ্যন 0ত আছে ফাইনেলো পজিশ্যন 0ত আছে তেতিয়া আমাৰ কি হয় ডিছপ্লেচমেণ্ট এইটো কেছত তেনেহ'লে ডিছপ্লেচমেণ্ট হ'লহেঁতেন 0 মিটাৰ আৰু ডিছপ্লেচমেণ্ট যদি 0 মিটাৰ হ'লহেঁতেন তেনেহ'লে আমাৰ এভাৰেজ ভেলচিটি যদি আমাক উলিয়াব দিলেহেঁতেন তো চেঞ্জ ইন ডিছপ্লেচমেণ্ট ডিভাইডেড বাই চেঞ্জ ইন টাইম
এই ফৰ্মুলাটো লগাই দিলে আমাৰ আনচাৰ কি হ'লহেঁতেন 0 মিটাৰ পাৰ ছেকেণ্ড হয় বাট ইয়াতে আমাক ভেলচিটি ওলাব দিয়া নাই আমাক ইয়াতে স্পীড ওলাব দিছে তো যিহেতু স্পীড ওলাব দিছে তো 0 মিটাৰ পাৰ ছেকেণ্ডটো হ'ব নোৱাৰে মই সেইকাৰণে কৈছোঁ সেইকাৰণে ইয়াতে 0 মিটাৰ পাৰ ছেকেণ্ড এইটোতো আমি চকুমুটি ৰিজেক্ট কৰি দিব পাৰোঁ অপশ্যন বি নেক্সট ইয়াতে স্পীড সদায় পজিটিভ থাকে স্পীড কেতিয়াও নেগেটিভ হ'ব নোৱাৰে তো সেইকাৰণে আমি ইয়াতে এই পইণ্টটোকো আমি ইয়াতে ৰিজেক্ট কৰি দিম ভেলচিটি যদি ক'লেহেঁতেন তেতিয়া বেলেগ কথা হ'লহেঁতেন ভেলচিটি নেগেটিভ হ'ব পাৰে বাট স্পীড সদায় পজিটিভে হয় ঠিক আছে বিকজ ৱাই যিহেতু আমাৰ স্পীড ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰে আমাৰ যোনটো এভাৰেজ স্পীডৰ ফৰ্মুলা হৈছে এভাৰেজ স্পীড যোনটো আমি ইয়াতে এতিয়া কেলকুলেট কৰিম তো এভাৰেজ স্পীড কি হৈছে ইকুৱেলছ টু টোটেল ডিষ্টেঞ্চ মই বাৰে বাৰে কৈছোঁ টোটেল ডিষ্টেঞ্চ কেতিয়াও 0 হ'ব নোৱাৰে বা ডিষ্টেঞ্চ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে সেইকাৰণে আমি বিটো গুচাই দিছোঁ যিহেতু ডিষ্টেঞ্চ ইয়াতে আমাৰ 0 হ'ব নোৱাৰে ডিভাইডেড বাই টোটেল টাইম ডিষ্টেঞ্চ 0 যেতিয়াই হ'ব যেতিয়া মুভমেণ্টে নাই অবভিয়াছলি ইয়াতে গ্ৰাফটো আছে মানে কি ইয়াতে মুভমেণ্ট এটা হৈছে অ'কে এতিয়া আমি টোটেল ডিষ্টেঞ্চটো কেলকুলেট কৰিব লাগিব এইটোত কিন্তু আমি অলপ কেয়াৰফুলি কেলকুলেট কৰিব লাগিব এই গ্ৰাফটো চাই পেলাই তো আমি এটা কাম কৰোঁ ষ্টেপ বাই ষ্টেপ কৰোঁ টোটেল টাইমটো আমি এনেকুৱাকৈ আমি ইয়াতে ভাগ কৰি লওঁ ঠিক আছে তেতিয়া বস্তুটো বুজিব ইজি হ'ব তো লেটছে প্ৰথমতে 0 পৰা 4 ছেকেণ্ডলৈ কিমান টাইম গ'ল 0 পৰা 4 ছেকেণ্ডলৈ 4 ছেকেণ্ড গ'ল তো এই 4 ছেকেণ্ডত এই টাইগাৰটোৰ মুভ ক'ৰ পৰা 0 পৰা আৰম্ভ কৰিছে 4 ছেকেণ্ড হোৱাৰ লগে লগে ক'ত পালে এইখিনিত পালে 2 মিটাৰ্ছত পালে তো তাৰমানে এই 2 মিটাৰ কভাৰ কৰিছে ফাৰ্ষ্ট প্লাছ 4 ছেকেণ্ড আকৌ নেক্সট 4 ছেকেণ্ডৰ পিছত লেটছে এইখিনিৰ পৰা এইখিনিলৈকে 4 ছেকেণ্ডৰ পৰা 10 ছেকেণ্ডলৈকে যদি আমি চাওঁ 10 ছেকেণ্ড নহয় একচুৱেলি 4ৰ পৰা যদি আমি 8 ছেকেণ্ডলৈ চাওঁ তো মই এইখিনি গুচাই দিওঁ 4ৰ পৰা 8 ছেকেণ্ডলৈ যদি চাওঁ 4ৰ পৰা 8 ছেকেণ্ড কিমান ছেকেণ্ড গ'ল 4 5 6 7 আৰু 4 ছেকেণ্ড গ'ল এই 4 ছেকেণ্ডত টাইগাৰৰ কোনো মুভমেণ্ট হোৱা নাছিলে বিকজ সি 2ৰ পৰা আছিলে সি সেইখিনিতে আছে সি একো তাৰ মুভমেণ্ট নাই সেইকাৰণে এইখিনিত হৈ গ'ল আমাৰ 0 মিটাৰ একো কভাৰ কৰা নাই প্লাছ নেক্সট এতিয়া 8 ছেকেণ্ডৰ পৰা 12 ছেকেণ্ড 8 9 10 11 12 আৰু 4 ছেকেণ্ড পাৰ হৈ গ'ল এই টোটেল 4 ছেকেণ্ডত সি আৰু ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে ক'ৰ পৰা এইখিনিৰ পৰা এইখিনিলৈ ট্ৰেভেল কৰিলে তো এতিয়া আমি চাব লাগিব 2ৰ পৰা ক'ৰলৈ আহিলে এইখিনিলৈ আহিলে তো 2ৰ পৰা 0লৈ অহা মানে কি ইন টোটেল এনেকুৱা নহয় কি -2 হয় তো ইন টোটেলটো 2 মিটাৰ্ছে কভাৰ কৰিলে তো বস্তুটো ডায়েগ্ৰামেৰে বুজিলে বেছি ইজি হয় তো আমাৰ লাইনটো এইখিনিৰ পৰা এইখিনিলৈ গ'ল 2 মিটাৰ কভাৰ কৰিলে ঠিক আছে তাৰপিছত সি এইখিনিতে অলপ দেৰি থাকিলে 4 ছেকেণ্ডমান থাকিলে তাৰপিছত আকৌ এইখিনিৰ পৰা সি বেক কৰিলে কিমান 2 মিটাৰে কভাৰ কৰিলে এইটোৱে হৈছে একচুৱেলি বেক কৰিছে আৰু 2 মিটাৰ কভাৰ কৰিছে ফ্ৰম 2 to 0 তো আৰু 2 মিটাৰ কভাৰ কৰিলে এতিয়া যদি আমি কেলকুলেট কৰিছোঁ 2 মিটাৰ প্লাছ 0 মিটাৰ প্লাছ 2 মিটাৰে আমাক কিমান দিব 4 মিটাৰ divided by 4 ছেকেণ্ড গোটেইকেইটা হৈ গ'ল আমাৰ 12 ছেকেণ্ড চ' 4 মিটাৰ বাই 12 ছেকেণ্ড এইটো যদি আমি চল্ভ কৰোঁ এইটোৱে দিব আমাক 0.33 মিটাৰ পাৰ ছেকেণ্ড আৰু ইয়াতে আমাৰ অপশ্যন এটা আছে অপশ্যন নম্বৰ ডি তো তাৰমানে আমাৰ যোনটো এই টাইগাৰটোৰ যোনটো এভাৰেজ স্পীড হৈছে এই টাইগাৰটোৰ এভাৰেজ স্পীড হৈছে 0.33 মিটাৰ পাৰ ছেকেণ্ড তো এইটোৱে আছিলে আমাৰ আজিৰ প্ৰেক্টিছ ছেশ্যনটো য'ত আমি এভাৰেজ ভেলচিটি আৰু এভাৰেজ স্পীড কেলকুলেট কৰিলোঁ কেনেকুৱা পজিশ্যন টাইম গ্ৰাফ ইউজ কৰি পেলাই আমি কেলকুলেট কৰিলোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ